সকলো দৰ্শকক পলিটিকেল জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ মাজত নিৰ্দেশক নীতি বা ডাইৰেক্টিভ প্ৰিন্সিপলৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ভাৰতৰ নাগৰিকে যাতে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত অধিকাৰসমূহ উপভোগ কৰিব পাৰে তাৰ বাবে ভাৰতীয় সংবিধানত নিৰ্দেশক নীতিসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। আইৰিছ সংবিধানৰ পৰা এই নিৰ্দেশক নীতিসমূহৰ অনুসৰণ কৰা হৈছিল। সংবিধানৰ প্ৰস্তাৱনাৰ লগত সংগতি ৰাখি এই নীতিসমূহ গ্ৰহণ কৰে। এই নীতিসমূহ মহাত্মা গান্ধীৰ ভাৱধাৰাৰ ওপৰতেই প্ৰতিষ্ঠিত। ভাৰতীয় সংবিধানৰ চতুৰ্থ অংশত ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশক নীতিবোৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। সংবিধানৰ ৩৬ নং অনুচ্ছেদৰ পৰা ৫১ নং অনুচ্ছেদলৈকে এই নিৰ্দেশক নীতিসমূহৰ ব্যাখ্যা আগবঢ়াইছে। ভাৰতীয় সংবিধানৰ ৩৭ নং অনুচ্ছেদ মতে নিৰ্দেশক নীতিবোৰ হৈছে কিছুমান মৌলিক নীতি যিবোৰ ৰাষ্ট্ৰই আইন প্ৰণয়ন কৰোঁতে অনুসৰণ কৰিব লাগিব। ভাৰতবৰ্ষৰ শাসন কাৰ্য পৰিচালনা আৰু আইন প্ৰণয়ন কৰোঁতে এই নিৰ্দেশক নীতিসমূহ পালন কৰিব লাগে। নিৰ্দেশক নীতিবোৰ বা ডাইৰেক্টিভ প্ৰিন্সিপলবোৰ সংবিধানে কোনো ভাগ বা বিভক্ত কৰি দেখুওৱা নাই যদিও আলোচনাৰ সুবিধাৰ বাবে ইয়াক ৪টা ভাগত ভাগ কৰিব পাৰি। এই ভাগসমূহ হৈছে অৰ্থনৈতিক নীতি, সামাজিক নীতি, আইন আৰু শাসন ব্যৱস্থাৰ সংস্কাৰ সম্পৰ্কীয় নীতি আৰু আন্তৰ্জাতিক নীতি। এতিয়া আমি এই ৪বিধ নীতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। অৰ্থনৈতিক নীতি বা ইকনমিক প্ৰিন্সিপল। অৰ্থনৈতিক ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰি গণতন্ত্ৰক সাফল্য কৰিবৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰে মূল অংশসমূহ হৈছে ৰাষ্ট্ৰই অৰ্থনৈতিক ক্ষেত্ৰত বৈষম্য দূৰ কৰা, দেশৰ প্ৰাকৃতিক সম্পদৰ মালিকত্ব আৰু নিয়ন্ত্ৰণ এনেদৰে কৰা হ'ব যাতে জনসাধাৰণৰ কল্যাণ সাধন হয়। ৰাষ্ট্ৰই নিজৰ আৰ্থিক সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি দেশৰ সকলো নাগৰিককে কাম আৰু শিক্ষাৰ ব্যৱস্থা কৰিব। গাঁও অঞ্চলত কুটীৰ শিল্প আৰু সমবায় সম্প্ৰসাৰণৰ বাবে কাম কৰিব। দ্বিতীয়তে হৈছে সামাজিক নীতি বা ছ'চিয়েল প্ৰিন্সিপল। ৰাষ্ট্ৰই সামাজিক ন্যায়ৰ ভিত্তিত এনে এখন সমাজ প্ৰতিষ্ঠা কৰিব য'ত প্ৰতিজন নাগৰিকৰে উন্নতি সাধন হ'ব। এই নীতিসমূহ হৈছে ৰাষ্ট্ৰই কামৰ ক্ষেত্ৰত ন্যায়সংগত আৰু সহানুভূতিশীল পৰিৱেশৰ সৃষ্টি কৰিব। সংবিধান বলবৎ হোৱাৰ ১০ বছৰৰ ভিতৰত ১৪ বছৰৰ ল'ৰা-ছোৱালীৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিব। ইয়াতে মই এটা কথা উল্লেখ কৰিব বিচাৰিম যে স্বাধীনতা বা আমাৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ ৫৯ বছৰ অতিক্ৰম কৰাৰ পাছতহে ২০০৯ চনত শিশুসকলৰ বাবে অৰ্থাৎ ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা বাধ্যতামূলক কৰা হয়। তৃতীয়তে হৈছে ৰাষ্ট্ৰই জনসাধাৰণৰ খাদ্যত পুষ্টিৰ পৰিমাণ আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ বাবে কাম কৰিব। আইন আৰু শাসন সংক্ৰান্তীয় নীতি বা লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ প্ৰিন্সিপল। আইন আৰু সংস্কাৰমূলক নিৰ্দেশক নীতিসমূহ হৈছে আইনৰ দৃষ্টিত সমতাৰ নীতিক বাস্তৱ ৰূপায়ণ কৰিবৰ বাবে সমগ্ৰ ভাৰতত একে ন্যায় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হ'ব। ৰাষ্ট্ৰই ক্ষমতাৰ পৃথকীকৰণ নীতিৰ ভিত্তিত দেশৰ শাসন কাৰ্য পৰিচালনা কৰিব, যি বৰ্তমান সময়ত আমি পঞ্চায়ত পৰ্যায়লৈকে দেখা পাইছোঁ। ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আমাৰ পঞ্চায়ত পৰ্যায়লৈকে হোৱা দেখা গৈছে। বিজ্ঞানসন্মত উপায়েৰে কৃষি প্ৰণালী আৰু পশুপালনৰ কাম আগবঢ়াব। চতুৰ্থটো নিৰ্দেশক নীতি হৈছে আন্তৰ্জাতিক নীতি বা ইণ্টাৰনেশ্যনেল প্ৰিন্সিপল।
ভাৰতবৰ্ষৰ আন্তৰ্জাতিক সম্পৰ্কৰ নীতিবোৰ কি হোৱা উচিত তাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা, ৰাষ্ট্ৰসমূহৰ মাজত ন্যায়সংগত আৰু সন্মানজনক সম্পৰ্ক স্থাপন কৰা, আন্তৰ্জাতিক আইন বা সন্ধি আদিৰ সন্মান প্ৰদৰ্শন কৰা, মধ্যস্থতাৰ জৰিয়তে আন্তৰ্জাতিক বিবাদ নিষ্পত্তি কৰা। আমি অতীতৰ পৰা দেখি আহিছোঁ যে ভাৰতবৰ্ষই কোনো বিষয়ত কোনো পক্ষপাতিত্বমূলক স্থান গ্ৰহণ কৰা দেখা নাযায়। ভাৰতবৰ্ষই সদায় নিৰপেক্ষ স্থিতিয়েই গ্ৰহণ কৰা দেখা যায়। ভাৰতীয় সংবিধানে এই নীতিসমূহ প্ৰদান কৰিছে যদিও এইসমূহ নীতি সামাজিক আৰু অৰ্থনৈতিকহে। নিৰ্দেশক নীতিসমূহ মানি চলিবলৈ চৰকাৰে সংবিধানক পৰামৰ্শহে প্ৰদান কৰিছে। মৌলিক অধিকাৰৰ দৰে ই বাধ্যতামূলক নহয়। ন্যায়ালয়ে নিৰ্দেশক নীতি বা ডাইৰেক্টিভ প্ৰিন্সিপলসমূহক বলবৎ কৰিব নোৱাৰে। আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ডাইৰেক্টিভ প্ৰিন্সিপল বা নিৰ্দেশক নীতিৰ সম্পৰ্কে এটি চমু আভাস পালে। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু তলত দিয়া ছাবস্ক্ৰাইব বটনটো টিপি ল'ব। যেতিয়াই মই বিভিন্ন তথ্য সম্বলিত ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকে যাতে পোনপ্ৰথমেই ইয়াৰ ন'টিফিকেশ্যন লাভ কৰে আৰু এই ভিডিঅ'সমূহ চাব পাৰে। ধন্যবাদ।